গোৱালপাৰাৰ দুগৰাকী কৰ্মচাৰীৰ গাফিলতিৰ তথ্য পোহৰলৈ। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে গাফিলতিৰ তথ্য পোহৰলৈ। গোৱালপাৰা জিলাৰ জোনকাইপাৰা সমবায় সমিতিৰ সম্পাদক জয়নাল আবেদিন আৰু গোৱালপাৰা জিলাৰ প্ৰাক্তন ইন্সপেক্টৰ FCS এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ শ্বেখ মহম্মুদ্দিন উল্লাহৰ কৰ্মৰ গাফিলতিয়ে চকু কপালত তুলিছে সকলোৰে। উল্লেখযোগ্য যে যোৱা 13/6/2022 তাৰিখত জোনকাইপাৰা সমবায় সমিতিৰ গুদামঘৰত বানপানীৰ পানী সোমাই দুখীয়া হিতাধিকাৰীৰ বাবে আবণ্টিত আৰু জমাকৃত 1400 বেগ অৰ্থাৎ 700 কুইণ্টল চাউল নষ্ট হয়। এক প্ৰকাৰ উক্ত কৰ্মচাৰী গাফিলতিৰ বাবে এনে হ'বলৈ পালে বুলি অভিযোগ উঠিছে। তাৎপৰ্যপূৰ্ণ যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা তথ্যৰ ভিত্তিত দুয়োজন কৰ্মচাৰীৰ গাফিলতি ধৰা পৰে। সেয়েহে আজি RTI কৰ্মীয়ে দেলৱাৰ হুছেইন ডাকযোগে লিখিত এজাহাৰ এখন ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন আছামলৈ প্ৰেৰণ কৰে আৰু আইন অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। যোৱা 13/6/2022 ইংৰাজী তাৰিখত গোৱালপাৰা জিলাৰ জোনকাইপাৰা সমবায় সমিতিত দুখীয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা 2170 কুইণ্টেলমান চাউল জোনকাইপাৰা সমবায় সমিতিৰ গোডাউনত জমা কৰি ৰখা হৈছিল আৰু তেতিয়া নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয় আৰু বানপানীৰ পানী জোনকাইপাৰা সমবায় সমিতিৰ গোডাউনত সোমাই বহুত পৰিমাণৰ চাউল নষ্ট হৈ যায় আৰু এনেকুৱা কৰ্মকাণ্ডত স্থানীয় দল সংগঠন আৰু মিডিয়াত খুব এটা হুলস্থুলৰ সৃষ্টি হৈছিল। সকলোৱে এনেকুৱা ধৰণৰ কাৰ্যক ধিক্কাৰ জনাইছিল। তেতিয়া মই এখন গোৱালপাৰা DC অফিচৰ কাৰ্যালয়ত মই এখন RTI আবেদন দাখিল কৰিছিলোঁ যে জোনকাইপাৰা সমবায় সমিতিত দুখীয়া হিতাধিকাৰীৰ চাউল নষ্ট হোৱাৰ এই কাণ্ডটোত আচলতে কাৰ দোষৰ কাৰণে বৃহৎ পৰিমাণৰ চাউল নষ্ট হ'ল সেই তথ্যখিনি জানিবৰ কাৰণে মই এখন RTI আবেদন দাখিল কৰিছিলোঁ। মোৰ RTI আবেদন পোৱাৰ পিছত এক্স ইন্সপেক্টৰ ফুড এণ্ড চিভিল ছাপ্লাইজ কনজিউমাৰ এফেয়াৰ্ছ গোৱালপাৰা শ্ৰী শ্বেখ মহম্মদ উল্লাহ ডাঙৰীয়াই মোক তথ্য যোগান ধৰা নাছিল। পিছত মই আছাম ইনফৰমেশ্যন কমিশ্যনাৰৰ তাতে ছেকেণ্ড আপিলৰ শুনানি হোৱাৰ পিছত মোক তথ্য যোগান ধৰিলে সম্পূৰ্ণ 1 বছৰমান পিছত। আৰু সেই তথ্যখিনি পাই মই পুংখানুপুংখভাৱে পৰীক্ষণ কৰি চালোঁ যে আচলতে জোনকাইপাৰা সমবায় সমিতিৰ ছেক্ৰেটাৰী জয়নাল আবেদিন চাহাবৰ সম্পূৰ্ণ নেগলিজেন্স আৰু কৰ্মৰ গাফিলতিৰ ফলত দুখীয়া হিতাধিকাৰীৰ চাউল নষ্ট হৈ যায় আৰু তাতে উল্লেখ কৰিছে যে 700 কুইণ্টেলমান চাউল নষ্ট হৈ যায়। গতিকে মই দাবী কৰিবলৈ ওলাইছোঁ যে সেই কাণ্ডটোৰ লগত অকল ছেক্ৰেটাৰী জয়নাল আবেদিন চাহাব জড়িত নহয়, ইয়াৰ লগত আৰু এজন ব্যক্তি জড়িত আছে। সেইজন হৈছে শ্বেখ মহম্মদ উল্লাহ। তেখেতে বৰ্তমান শিলচৰত কৰ্মৰত অৱস্থাত আছে। এই সংক্ৰান্তত মই DC গোৱালপাৰা তাতে এখন কমপ্লেইণ্ট ফাইল কৰিছিলোঁ আৰু কোনো ধৰণৰ সুফল নোপোৱাৰ ফলত আজি মই ডাকঘৰৰ জৰিয়তে আৰু ইমেইলৰ জৰিয়তে ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন আছামলৈ মই এখন লিখিত এজাহাৰ দাখিল কৰিলোঁ আৰু জয়নাল আবেদিন আৰু শ্বেখ মহম্মদ উল্লাহ এই দুজন যে ইয়াৰ লগত জড়িত এই দুজন ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ কাৰণে দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DA 365।